নমস্কাৰ দৰ্শক মণ্ডলী সেই যে ধৰিছিলো এতিয়ালৈকে এৰাই নাই স্বাগতম জনাইছো প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠান জলিউড কমেডি ষ্টপলৈ আৰু দৰ্শক মণ্ডলী এই সেগতে মই আপোনালোকক পোনপ্ৰথমে জনাই লওঁ যে আমি যেতিয়া ইমান কোন আছিলো তেতিয়াই তেখেত হিমান তুমান আছিলে আৰু তেতিয়াই তেখেত ফলে ফুলে জাতিস্কাৰ হৈ আছিলে স্বাগতম জনাইছো আপোনালোকৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ মৃদুল ভূঞা মানে আসলতে আমি অনুষ্ঠানটো আৰম্ভ কৰি লোৱাৰ আগতে আগধৰি ভয়খনত ধৰি লৈছো কাৰণ সেই যে আৰম্ভ হ'ব আৰু শেষ যে ক'ত হ'ব কোনো ধৰণৰ ঠিক নাই আৰু দৰ্শক মণ্ডলী গমটো পাইছে জলিউড কমেডি ষ্টপত আমাৰ অতিথিৰ আসনখনি শুৱনি কৰিছে শ্ৰদ্ধাৰ মৃদুল ভূঞা দেৱে আৰু মৃদুল দা আজি বহুত দিনৰ মূৰত আসলতে আপোনাক মই এনেকৈ দেখা পালোঁ আৰু আৰম্ভণিতে ৰাইজক মই কৈছোঁৱেই যে আমি ইমানকণ থাকোঁতেই মৃদুল দা সিমানটো আৰু কিন্তু আজিলৈকে বুঢ়া হোৱা নামেই লোৱা নাই দেখিছেনে আমাৰ চুলি অৱশ্যে গজাই নাই বুলি ক'ব পাৰি এতিয়াও মৃদুল দা চিৰ যৌৱনা হৈ আছে ধন্যবাদ বহুত বহুত ধন্যবাদ তেতিয়া আমি যেতিয়া বহুত ডাঙৰ আছিল যেতিয়া সৰু আছিল এতিয়া আমি সিমানেই আছো তুমি সমানেই আছা কিন্তু মৃদুল দা আচলতে বহুতে বহুত নাম দিব খোজে কিছুমানে ট্ৰেজেডি কিং বুলিও ক'ব খোজে কিন্তু মৃদুল দাক আন এটা ৰূপ বহুতে নেদেখিছিলে আচলতে সেইবিলাক আমি সৰু থাকোঁতে দেখা মৃদুল দাই যেতিয়া মহিলা পাৰ্ট লয় আৰু সেয়া ৰাসতেই হওক বা ভাওনাতেই হওক মৃদুল দা অকণমান ক'ব নেকি আগৰ একদম আৰম্ভণি কথাবিলাক হয় মানে মই একেবাৰে জন্মৰ মূৰটোৰ মই কিন্তু তাৰ আগতে এটা পাৰ্মিশ্যন ল'ব লাগিব কাৰণ এতিয়া অংশুমানক অসমৰ প্ৰত্যেকজনে বহুত ভাল পায় আমাৰ কাৰণে তেওঁ এতিয়া জ্যোতিষ্ক হয় গতিকে মোক এটা পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন হ'ল কি মই অংশুমানক সৰুতে তই বুলি মাতিছিলোঁ কিন্তু আজি সামাজিকভাৱে গতিকে মই তই বুলি ক'লে গতিকে কোনেও বেয়া পাব নালাগে ইয়াক আপুনি বুলি ক'লে মই আচলতে নিজৰ ওচৰত ন্যায় কৰা নহ'ব তাৰ ওচৰতে ন্যায় কৰা নহ'ব গতিকে মই তই বুলি তাক তই বুলি ক'লে বেছি ভাল লাগে আপোন লাগে আৰু আৰম্ভণিতে সেইটো কাৰণে কৈ লৈছিলোঁ যে আমাৰ মানে আৰম্ভণি হোৱাৰ আগতে মৃদুল দা মোক তই বুলিয়ে ক'ব তাত বহুত বেয়া দেখিব নহ'লে একদম বাচ্ছা দুটামান ল'ৰা ই আৰু দিগন্ত মাধৱ তাতে মানে সৰুতে আজি এতিয়া সি বহুত ফেমাছ তই এতিয়া বহুত ফেমাছ আমি চাওঁ আৰু অনুষ্ঠানবিলাকত আমি তই থাকিলে আমি চাওঁ ভাল লাগে আমাৰ কিন্তু মোৰ মনত পৰে আজি তোৰ মনত আছে নাই মই নাজানো মনত পৰে সৰু সৰু অৱস্থাত তহঁতি মোৰ আৰু ভৱেশ দাহঁতৰ মিমিকি কৰি পেলাই অনুষ্ঠান কৰিছিলি আজি যিমানেই ফেমাছ নহয় তোৰ কিন্তু সেই বুনিয়াদী য'ত প্লেটফৰ্মখন প্ৰথম কিন্তু আমাক লৈ হৈছিল হয় নহয় আগতে যেতিয়া আমি বিপৰীয়াত নাটক কৰোঁ তেতিয়া সদায় বাট চাই থাকোঁ এই দৰ্শকৰ ফালৰ পৰা যদি ডাঙৰ এটা হাঁহি আহিছে তেতিয়াহ'লে সেইজন মৃদুল দা মানে উপস্থিত আছে আৰু সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা আমি মৃদুল দা বহু দিনৰ মূৰত ঘৰলৈ যায় আমি ৰৈ থাকোঁ আমুকটো পিছলৈ আহিব এইখিনিতে ৰ'ব কথা পাতিম আৰু তেতিয়া আমি অট'গ্ৰাফ লওঁ সদায় লওঁ ক'বলৈ গ'লে বাৰে প্ৰতি লওঁ এতিয়াও আছে সেইবিলাক সযতনে ৰাখি থোৱা আছে যি কি নহওক মৃদুল দা এই আগতে যেতিয়া আপুনি ৰাসত মহিলা পাৰ্ট লয় তেতিয়া অকণমান আচলতে কি মই সৰুতে অকণমান লিচপিচিয়া খিনমিন প্ৰথম অৱশ্যে মই ছোৱালী চৰিত্ৰই মঞ্চত উঠিছিলোঁ মোৰ নাম আছিল চালেমা এগৰাকী মুছলিম ছোৱালী অভিনয় কৰিছিলোঁ তেতিয়া আমাৰ থানত মাধৱদেৱ জন্মস্থানত তেতিয়া ল'ৰা উঠিব নিদিয়ে ছোৱালী উঠিব নিদিয়ে মোকে ছোৱালী বনায় যিয়ে নহওক মই ৰাসত কৰিছিলোঁ দবিকি কৰিছিলোঁ ভাওনাত দ্ৰৌপদী কৰিছিলোঁ সেই সময়খিনি সঁচাকৈ বৰ ভাল লগা সময় তেতিয়া মানে কি যেতিয়া মই প্ৰথম দৈৱকী কৰোঁ তেতিয়া আমি সৰু আছিলোঁতো তেতিয়া মনত পৰে তাৰমানে মই অলপ দিন আগৰ পৰা কাৰোবাৰ খাৰু কাৰোবাৰ মেখেলা চাদৰ বিচনাত ব্যস্ত হৈ যাওঁ আৰু সকলোতকৈ ডাঙৰ কথা মনত আছে এতিয়াও তাৰমানে মই আজি ৰাস দৈৱকী হ'ম এই ৰাসৰ দৈৱকী হোৱালৈ আচলতে মই যিমান প্ৰিপেয়াৰ্ড হওঁ যিমান নিজকে সাজু কৰোঁ পিছদিনাখন বেছি সাজু হয় স্কুললৈ যোৱাৰ কাৰণে একদম তাৰমানে এনেকুৱা বুদ্ধি বাধা কৰি কাণৰ ৰংবিলাক ৰাখি থওঁ তাৰমানে যাতে ধুলে নাযায় সুধিব লাগিব কোনে কালি কি কৰিছিলি তই দৈৱকী কৰিছিলি ন সেইটো এটা বিৰাট নিচা আছিল আৰু সেই সময়ত আৰু সেইবিলাক আচলতে সেইবিলাক উশাহ নিশাহ লৈ এতিয়া মই জীয়াই আছোঁ আৰু ৰাসত তেতিয়া দৈৱকী কৰোঁতে মানুহে মোক চাইছিলে কিন্তু দেই আহি ৰোৱানা ছোৱালী তেতিয়া
লিচপিচে এটা সৰু ল'ৰা বৰ ধুনীয়া লাগিছিল মাইকীহঁতে মই এতিয়াও ধুনীয়া মানুহ দেই তোতকৈ ধুনীয়া অন্তত এইটো কিন্তু মই তোক এটা সেই সময়খিনিতো বাৰু বহুত ভাল লাগিল কিন্তু মই অংশুমানক আচলতে মই বহুত দিনৰ মূৰত দেখিছোঁ অলপ দিন আগতে এটা অনুষ্ঠানত চাওঁতে কিন্তু মই তোৰ মুচকোচা কিন্তু মই লগাই লোৱা বুলি ভাবিছিলোঁ কিন্তু মোমায়েকৰ মুচ ভাগিনীয়েকে লৈ পেলাই এইটো কাৰণে লাগিছে কথাটো কি ইমান ডাঙৰ মুচ যে ধনুহেন একদম আচলতে আমি মুচ বুলি ক'বলৈ গ'লে মই আগৰ কেইবাটাও অনুষ্ঠানত কৈছোঁ মুচ আমাৰ মনত থকা মুচ এই দুজন মানুহৰে আছে এজন মৃদুল ভূঞাদেৱ এজন হৈছে মৃদুল বৰুৱাদেৱ দুজনৰ মুচ আমাৰ খুব প্ৰিয় সৰুৰ পৰা কিন্তু মই আকৌ গজাৰ পৰা ৰাখিবই পৰা নাই এতিয়া পকুতেহে ৰাখিবলৈ পাৰিছোঁ নহয় 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 তোৰ আচলতে সৰুৰ পৰা গজি গজি ইমান হৈছেহে এতিয়াও শুঙতে আছে মুচত হয় আৰু কথা পাতিম আমি পাতিবলগীয়া আছে বিশেষকৈ মৃদুলদাৰ এখন চিনেমা আহি আছে আৰু সেই চিনেমাখনৰ কথাও পাতিম কিন্তু আমি তাৰ আগতে অলপ পাতি ল'ব বিচাৰিম ভ্ৰাম্যমানৰ বিষয়ে নিশ্চয় আপোনাক মানে ভ্ৰাম্যমানৰ প্ৰত্যেকটো পেণ্ডেলেই সদায় হাউচফুল আমি সৰুৰ পৰা শুনো এই আজিতো আৰু গেলেৰী টিকেটো পাবলৈ দিগদাৰ হ'ব মৃদুলদাৰ নাটক সদায় আমি আগফালে বহিবলৈ বেলেগ এটা কিটিপ কৰিবলগীয়া হয় আৰু সেই হিট এতিয়ালৈকে হিট চলিয়েই আছে তাৰ মাজতে শৈশৱতে ধেমালিতে প্ৰত্যেকখনেই মই ভাল পাওঁ শৈশৱতে ধেমালিতে মিলুমাৰ বা এইবিলাক অকণমান অভিজ্ঞতা বা তেনেকুৱা কেনেকুৱা লাগে নাই আচলতে কি মই থিয়েটাৰ ২৭টা বছৰ আছোঁ দেই 1993 চনৰ পৰা এতিয়ালৈকে মই কণ্টিনিউ থিয়েটাৰ কৰিছোঁ আৰু ২৭টা বছৰ আচলতে এটা মাধ্যমত চলি থকাটো বহুত জটিল কথা আৰু মোৰ কাৰণে বৰ সৌভাগ্য আৰু শৈশৱতে ধেমালিতে নামটো ওলোৱাৰ কাৰণে কৈছোঁ মই খুব নিজকে মাজে মাজে খুব অহংকাৰী হৈ যাওঁ মই মাজে মাজে অকলে অহংকাৰ কৰোঁ কেতিয়াবা দেই অহংকাৰ কৰাৰ কাৰণ দুটা আছে প্ৰথম কাৰণটো হ'ল যে মই থিয়েটাৰ অসমৰ মানুহে মোক ২৭টা বছৰ বুকুৰ মাজত ৰাখিছে এইটো মোৰ নিজৰ ওচৰত অহংকাৰ আৰু এটা অহংকাৰ মই ভূপেন দাক লৈ কৰোঁ এতিয়া ভ্ৰাম্যমান থিয়েটাৰত মানে ভূপেন দাক লৈ দুবাৰেই মাত্ৰ নাটক হৈছিলে এখন হ'ল শৈশৱতে ধেমালিতে সেইখন লিখিছিলে আমাৰ মৃদুলদাই ভাগ্যদেৱী থিয়েটাৰত আৰু এখন আছিল ভুল নুবুজিবা ভূপেন দা আৰু দুইখন নাটকেই মোৰ সৌভাগ্য ভূপেন দাই চাইছিল শেষৰখন নাটক মৃত্যুৰ আগত চাগে সেইখনে শেষ নাটক চাইছিল আৰু ভূপেন দাই মোক আগতে কি হৈছিল মৃদুল বুলি নামাতিছিল যেতিয়াবা দেখিছিল ঐ তামিল হিৰ' ফেলা এনেকৈ মাতে সদায় মোক তেনেকৈ মাতে আৰু সেইটো মোৰ কাৰণে বিৰাট মই সেই সময়ত খুব অহংকাৰ মোৰ বা মোক তামিল হিৰ' বুলি কৈছিল ভূপেন দাই কৈছিল গতিকে ভূপেন দাই তেনেকৈ কওঁতে মোৰ মূৰতো সোমাইছিল সঁচাকৈ মই আচলতে ক'লা মলা অলপ তেনেকুৱা লাগে বুলি কয় আৰু যিয়ে নহওক ভূপেন দাৰ লগত যিখিনি সময় অহংকাৰ এইকাৰণে কৰোঁ ভূপেন দাই মোৰ নাটক চোৱাৰ পিছত মোক মাতি নিছিলে নিজৰাপাৰা ঘৰলৈ যে কালি তামিল তই মোৰ তাতে আহিবি মোৰ পৰিবাৰ মই ইডলি লৈ গৈছিলোঁ খোৱা ইডলি লৈ গৈছিলোঁ লৈ তেওঁক দিছিলোঁ আৰু মোৰ মানে অহংকাৰ এইকাৰণেও কৰোঁ এই এঘণ্টা সময় ভূপেন দাৰ লগত যে আছিলোঁ একেটা ৰুমতে ভূপেন দা মই অদিতি একেখিনি বতাহ উশাহত লৈছিলোঁ ভূপেন দাই এৰি দিয়া নিশ্বাসটো মই উশাহ হিচাপে লৈছিলোঁ মোৰ উশাহটো ভূপেন দাই লৈছিল এইখিনি মোৰ জীৱনৰ কাৰণে ডাঙৰ অহংকাৰৰ সময় আৰু মোৰ সাংঘাতিক মানে ভাল লগা সময় আৰু শৈশৱতে ধেমালিতে যিখন লিখিছিল তাত এটা ডায়লগ আছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে এনেকুৱা এটা ডায়লগ লিখিছিল মৃদুলদাই আমাৰ বহুত ভাল লাগিছিল আৰু মই সেইকাৰণে কওঁ ভূপেন দাই যিটো আশা কৰিছিল মানুহে মানুহৰ দাম দিব লাগে আৰু তাৰে ফলশ্ৰুতিত কিন্তু আজি মই ইয়াত আছোঁ এই 93 চনতে মই ভ্ৰাম্যমান থিয়েটাৰত সোমালোঁ তেতিয়াৰ পৰা গৈ আছোঁ এটা মসৃণ পথত গৈ আছোঁ তাৰ কাৰণে বহুত মানুহৰ সহায় সহযোগ আছে মৰম চেনেহ আছে কিন্তু এই সময়কণ পোৱালৈ যিখিনি মানুহে মানুহৰ মূল্য দিছে ভূপেন দাৰ গানৰ দ্বাৰাই কওঁ মই সেই মূল্যখিনিয়ে আমাক আচলতে জীয়াই থকাৰ সমল দিছে জীয়াই থকাৰ সুবাস দিছে বাহ দেখিছে নহয় এনেই মৃদুল ভূঞা নহয় প্ৰত্যেকটো কথা প্ৰত্যেকটো শব্দৰ গুৰুত্ব একদম সঠিকমতে কৰিছে আৰু সেইটো কাৰণে আমি যে কথা ক'বলৈ গ'লে ইফালে যায় সিফালে যায় উত যায় ত'ত যায় সেইবিলাক খেলি মেলি মৃদুল ভূঞা দেৱৰ লগত নহয় যি কি নহওক আমি বহুত কথা পাতিবলগীয়া আছে আৰু বহুত কথা পাতিমো কিন্তু জলিউড কমেডি ষ্টপত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি মৃদুলদাৰ লগত বহুত কথা পাতিবলগীয়া আছে কিন্তু মৃদুলদাৰ কাৰণে আমাৰ এক বিশেষ প্ৰচেষ্টা আমাৰ ৰমেন তামুলী ডাঙৰীয়াই
এখন কিবা চিনেমা নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু অডিশ্যনটো ভাবিছে আপুনিও আছে সেইটো কাৰণে অডিশ্যনটো ইয়াতে পাতিম বুলি ভাবিছে চান্স পোৱা হ'ব নেকি জানো কি বা কৰে কেনেকুৱা বা কৰে অকণমান আইডিয়াটোকে লৈ লওঁ দৰ্শক মণ্ডলী স্বাগতম জনাইছোঁ আমাৰ ডাইৰেক্টৰ ৰমেন তামুলী ছাৰক अरे सुन रहा है रे यार नहीं 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 ये कैरेक्टर फाइनल हो गया रे नहीं नहीं अरे प्रस्तुति जी सुनिए 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 ये कैरेक्टर मिडुल भुइया जी हो गया हाँ 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 मिडुल भुइया फाइनल हो गया अरे हाँ हाँ ओके 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 अरे बाद में फोन करूँगा ओके 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 हाँ आ गया ना नमस्ते नमस्ते गुड नाइट अब একো নাই ठीक है ना একদম আচ্ছা কথা হ'ল কি বহুত ফোন কৰি ডিস্টার্ব কৰি আছে প্ৰস্তুতিয়ে ফোন কৰিছে বৰখাই ফোন কৰিছে নেকিদাই ফোন কৰিছে মেইন হিৰোইন কেৰেক্টাৰটো লাগে লাগে আচ্ছা মইতো আপোনাক ফাইনেলি কৈ দিছোঁ হিৰোইন কেৰেক্টাৰ কাৰণে নহয় নহয় তাৰমানে এখেতে আগতে বহুত কৰিছে তো মই মানে অলপ চিনেমাখন বেলেগ টাইপত কৰিব বিচাৰিছোঁ বেলেগ টাইপত চিনেমা মানে আগতে যিবিলাক চিনেমা হৈ আছে তেনেকুৱা নহয় এখেতে হিৰোইনৰ কাৰণে মই ফাইনেল কৰি থৈছোঁ এখেতে বহুত কৰিছে মই জানো সেইবিলাক যদিও মই লণ্ডনত থাকোঁ সৰুৰ পৰা লণ্ডনত থাকি ডাঙৰ দীঘল হ'লোঁ হয় তাৰমানে আমাৰ অসমৰ মাটিৰ গুণ থকা কেঁচা মাটিৰ গুণ থকা মই চিনেমাখন কৰাৰ কাৰণে গতিকে আপোনালোকৰ সহায় লাগিব নিশ্চয় আচ্ছা এতিয়া কথা হ'ল কি এজন হিৰোৰ কাৰণে মই ৰৈ আছিলোঁ সি আহি আছে মাতি দিছোঁ ৰ'বা এক মিনিট এছিষ্টেণ্ট পঠিয়াই দিয়া ল'ৰাটো পঠিয়াই দিয়া কোনোবা আহিব তাৰমানে ন সোমাই আহিলা দেখোন কি মে আই কাম ইন ছাৰ ওকে 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 থেংক ইউ ছাৰ হ'ব ঠিক আছে আচ্ছা কথা হ'ল ৰ'বা ভালকৈ থিয় হ'ব ৰ'বা ছাৰ কি কৰে আপুনি এইটো কেমেৰা এংগেলৰ কথা আছে ৰ'বা আচ্ছা এংগেলটো ঠিকেই আছে মই পাৰিম নে ছাৰ পাৰিব ঠিক আছে অ'কে এতিয়া এটা কাম কৰা তুমি এটা ডাইলগ মাতি শুনাব লাগিব এটা সংলাপ মাতিব হয় মোৰ চৰিত্ৰটো কি চৰিত্ৰটো তোমাৰ হিৰো মই হিৰো হ'ব এতিয়া ইমান উত্তেজিত হ'ব নালাগে হিৰোইন আগত আছো তেখেত ফাইনেল হৈ আছে মুচটো ঘূৰাব লাগিব দেই এইটো মই এতিয়াই কৈ থৈছোঁ মাজতে মুচখিনি ঘূৰাব লাগিব কথা হ'ল কি এটা সংলাপ হ'ব সংলাপটো মানে অলপ ট্ৰেজিক কৰুণ সুৰত হ'ব মানে ধৰি লোৱা তোমাৰ দাঁত বিষ হৈছে তুমি ডাক্তৰৰ ওচৰলৈ গৈছা ডাক্তৰক ক'বা যে ছাৰ মোৰ দাঁত বিষাইছে বেজি এটা দিয়া এইটো তুমি তেজিক সুৰত কৰা এই চৰিত্ৰটো কৰিব লাগে কান্দিব লাগিব নে ছাৰ তেজিক কান্দিব লাগিব কান্দি কৰা চশমাযোৰ পিন্ধি লওঁ পিন্ধা হ'ব দিয়া মিউজিক পিছত দিব নহয় মিউজিক যাওঁ ৰেডি অ'কে তেজে দি আৰু এইটো কি ভাষা এইটো মোৰ নিজৰ লোকেল ভাষা ছাৰ লোকেল ভাষাত নহ'ব কথিত নহ'ব এইবিলাক লিখিত হ'ব লাগিব মৰুৱে এইবিলাক কি আকৌ এইটো লিখিত হ'ব লাগিব চিনেমাৰ কথা আছে ঠিক আছে লিখিত লিখিতত ক'ব লাগিব অ' ছাৰ মোৰ দাঁত বিষাইছে বেজি এটা দিয়ক না ছাৰ একো হোৱা নাই ফিল্ডটো আনিবা ফিল্ডটো তলৰ পৰা আনিবা ফিল্ডটো ভিতৰৰ পৰা আনিবা ফিল্ডটো লাগিবতো এইটো আৰু সংলাপবিলাক ঢৌ খেলি হেৰিটো জানা নহয় তুমি মিউজিকৰ তাল মাল এইবিলাক জানো সেইটো দিব লাগিব সেইটো ষ্টাইলত ঠিক আছে অ' ছাৰ মোৰ দাঁত বিষাইছে ছাৰ বেজি এটা দিয়ক না ছাৰ নহ'ব এনেকৈ এইবিলাক কি তুমি আচ্ছা নৱৰক তুমি নাজানে তুমি নাটক কৰিছা নে আগতে নাটক কৰিছোঁ ছাৰ মই এই সৰুতে চতুৰ্থমান শ্ৰেণীত পঢ়াৰ পৰাই কৰিছোঁ কি নাটক কৰিছিলা শিলৰ চোলা আৰু নাটক কৰা নাই সেই তেতিয়াই নাটক কৰা সেইখনেই কৰিছোঁ নহ'ব তুমি নৱৰক নাজানা জানোতো কিয় নাজানিম নৌতাৰক নাটকৰ আচ্ছা তুমি অলপ তোমাৰ কেৰেক্টাৰটো ৰোমান্টিকটো আপুনি আগতে ক'ব লাগে আকৌ ৰোমান্টিকত কৰা তুমি কথা আছে বাজেটৰ কথা আছে চিনেমা কিমান কৰোৰ টকা খৰচ হ'ব তুমি ভালকৈ কৰাচোন অলপ ভালকৈ কৰা ৰোমান্টিক লাগে তাৰমানে ৰোমান্টিকটো লাগিব ঠিক আছে আৰে
আৰে গুটগুটি উঠিছে এই গুটগুটি এই ছাৰ মোৰ দাঁত বিষাইছে ছাৰ বেজি এটা দিয়ক তুমি এইটো আকৌ কিয় শুনিছা মই শুনিছোঁ আকৌ হিৰো হয়নে নহয় হিৰো হ'লে এইটো শুহে নেকি এই চিনেমাবিলাকত দেখোন এনেকৈ যায় ছোৱালীটোৰ কাষেৰে হ'ব একো হোৱা নাই তোমাৰ ফিলটো আনিবলৈ কৈ আছো তোমাৰ ফিলটো অহা নাই কিয় চিনেমা কৰোঁ টকা খৰচ কৰিম তুমি সুৰা তোমাৰ 10 লাখ টকা মোক দিলা এইবাৰ পাৰিম ছাৰ এইবাৰ পাৰিম অঁ ঠিক এইবাৰ পাৰিম আছে ভালকৈ কৰা আপুনি একশ্যন কওক একদম ৰ'বা তোমাক একদম সম্পূৰ্ণ ফিলিংছটো ময়ে দিব লাগিব ৰ'বা লাইট কেমেৰা একশ্যন ছাৰ মোৰ দাঁত বিষাইছে ছাৰ মোৰ দাঁত বিষাইছে বেজি এটা দিয়ক ছাৰ ফিলিংছ আনিছোঁ দাঁত বিষাইছে মই মাটিত বাগৰি নিদি কি থিয় হৈ থাকিম নেকি দাঁত বিষালে মাটিত বাগৰি দিব লাগে নেকি আৰে ফিলিং এটা কাম কৰা তোমাক ফিল চাওঁচোন ফিলটো আনি দিব লাগিব এই বস্তুটো লাগে এই বস্তুটো ফিলিংছটো এতিয়া হৈছে ডাইলগ কোৱা নকৰোঁ মই আপোনাৰ চিনেমা দাঁত বনাই দিলে এইটো ডাইলগটো কোৱা দৰ্শক মণ্ডলী জলিউড কমেডি ষ্টপত এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি বিৰতিৰ পিছত স্বাগতম জনাইছো চাই আছে আপোনালোকে জলিউড কমেডি ষ্টপ এটা অভিজ্ঞতাৰ বিষয়ে আমি অলপ বেলেগৰ মুখেদিহে শুনা ফোনৰ কিবা এটা সাংঘাতিক অভিজ্ঞতা আছে এই ফোনৰ অভিজ্ঞতাটো অকণমান ৰাইজক শুনাই দিব নিশ্চয় কম আচলতে মই কথাটো কৈ ভালো লাগে আৰু মোৰ জীৱনৰ মানে খুব পাহুৱাল এটা লজ্জিত সময় মোৰ জীৱনৰ বিৰাট বাহুবলী লজ্জিত সময় মই তেতিয়া তাৰমানে যেতিয়া 1993 চনত যেতিয়া থিয়েটাৰলৈ যাওঁ তেতিয়া মানে ফোন চোনবিলাক আমাৰ ফালে নাছিলে মাত্ৰ এটা ফোনে আহিছিলে আমাৰ এজন ভিনদেউৰ ঘৰত পাণবাৰীত তেওঁৰ নাম যোগেন দত্ত তেওঁৰ ঘৰত তই চিনি পাবি তেওঁ আচলতে মাধৱদেৱ কলেজৰ প্ৰিন্সিপাল আছিল যোগেন দত্ত তেওঁ এটা ফোন লৈছে আৰু ফোনটো চাবলৈ আমি খোজকাঢ়ি আহিছে আমাৰ চাইকেল নাই খোজকাঢ়ি পঠাৰ দি আহি চৌধুমুনিদি আহি ফোন চাবলৈ আহিছিলোঁ তাৰ পিছৰ বছৰ মই থিয়েটাৰত গৈছোঁ 2 বছৰৰ পিছত মই ভিনদেউৰ ফোনৰ নাম্বাৰটো লৈ গৈছোঁ তাৰমানে মোৰ বিৰাট ধান্দা ভিনদেউলৈ ফোন কৰিম ক'ৰবাৰ পৰা মানে ফোন কৰা নাই তেতিয়ালৈকে দেই মই তেতিয়া লখিমপুৰত নাটক আমাৰ লখিমপুৰত এঘৰ মানুহে মোক তাৰপৰা তেতিয়া মই মৃদুল ভাই বুলি কোনো চিনি নাপায় গৈছোঁ আৰু প্ৰথম নাটক কৰিবলৈ গৈছোঁ কোনো চিনি নাপায় চববিলাকক বেলেগ ডাঙৰ এক্টৰবিলাকক আহি পেলাই মাতে ভাত খাবলৈ মাতে মই আমনি থাকোঁ বোলো কেতিয়া মাতিব মোকো মাতা হ'লে ভাল আছে এই তেনেকুৱা এটা সৌভাগ্য নে দুৰ্ভাগ্য নাজানো শুৱালকুছি এঘৰৰ মানুহ কাপোৰৰ বেপাৰ কৰে এটা লখিমপুৰত থাকে বীৰপুৰৰ পৰা লখিমপুৰলৈ প্ৰায় 50 কিলোমিটাৰ দূৰ গাড়ী উৰা নাছিল তেতিয়া মই তাতে থাকোঁ এবাৰ নাটকখন শেষ কৰিছোঁ ছেকেণ্ড ডে নাটকটো 3জনীমান ছোৱালী লৈ পেলাই এহাল মানুহ আহিছে মুগিলে দেই মই ভাবা নাই মুগিলে আহিছিলোঁ ভবাই নাই আৰু আহি পেলাই নমস্কাৰ দিলে মই একদম গা চা মোৰ তোলা শিৰশিৰাই গৈছে প্ৰথমবাৰ কাৰণে মোক নমস্কাৰ দিছে মানুহে বোলো নমস্কাৰ আপুনি মৃদুল ভূঞা হয় আপোনাৰ ঘৰ বীৰপুৰীয়া হয় এই আপুনি বেয়া নাপায় যদি কাইলৈ আমাৰ ঘৰলৈ আহিবহে আমাৰ ঘৰ শুৱালকুছিত এনেই আমি ইয়াত কাপোৰৰ দোকান আছে আপুনি আহিব আমাৰ ঘৰত এসাঁজ ভাত খাব যে ভাত খাব বুলি কওঁতে ভাবিছোঁ মই গ্লেমাৰ হৈ গ'লোঁ মই গ্লেমাৰ এতিয়া কাৰণ মোক যেতিয়া ক'লে যে মৃদুল ভূঞা ভাত খাব মাতিছে মানে মই এটা ষ্টেপ আহি গৈছোঁ তাৰমানে মোৰ মতে মই গ্লেমাৰ হৈ গৈছোঁ মাতিব পৰা হৈছে আৰু মাতিছে মানে মোৰ বিৰাট ফূৰ্তি বিচাৰ ৰাতি একদম মানে টোপনি নাই বোলো মই কাইলৈ মাতিছে যাম প্ৰথমবাৰৰ কাৰণে গৈ পেলাই ৰাতিপুৱাই উঠি একদম মুখ হাত ধুই একদম চিকচিকীয়া হৈ পেলাই মানে মই 9:30মান বজাত মোক শিকাই দিছে মধ্যমীয়াত তেওঁলোক আছিলে এনেকৈ যাব ডাকঘৰটো পাৰ হৈ সোমাই গৈ ৰাইট চাইডে 3 নম্বৰ ঘৰটো আমাৰ ঘৰ মই আচলতে তেতিয়া মানে এখন স্কুলত দিছিলে আমাক এই ভিতৰৰ স্কুল এখন মানে লখিমপুৰৰ ভিতৰৰ এখন সৰু স্কুল এখনত আছিলোঁ তাৰ পৰা ৰাতিপুৱাই ৰিক্সা লৈ 9:30 10টাত মই মানুহবোৰ ওলাই গ'লোঁ মোক দেখি মানুহে মানে হাঁহিছে যদিও মনত তাৰমানে এনেকুৱা এটা ভাৱ ইমান সোনকালে এটা ভাৱ তাৰমানে মনৰ ঘৰ মানে হাঁহিখিনিতে বুজি পাইছোঁ যে মানুহ ঘৰে মোক ইমান সোনকালে অহাটো ভাল পোৱা নাই উপায় নাই মইতো আহিলোৱেই না মোৰ ৰ'ব পৰা নাই মানে উত্তেজিত হৈ আছোঁ মাতিছে মানুহ ঘৰলৈ গ'ল কথা গ'ল আহিলেও বহিবলৈ দিলে মানুহ ঘৰৰ মনত কিন্তু এটা আছে যে ইমান সোনকালে অহা আহিলে মানে যে মুখখনত এনেকুৱা আছে ইমান সোনকালে পিছৰখিনি নক'লেও মই বুজি পাইছোঁ যে ইমান সোনকালে আহেনে মানুহৰ ঘৰলৈ ভাত খাবলৈ মইতো গ'লোৱে উপায় নাই ঘূৰি আহিব নোৱাৰোঁ গ'লোঁ গৈ এনেকৈ বহিছোঁ
একদম মাথাটো চিৰিংকৈ মাৰিছে নহয় ড্ৰয়িং ৰুমত এটা ফ্ৰিজ আছে তেতিয়া মানুহবিলাকৰ ড্ৰয়িং ৰুমতে ফ্ৰিজ এটা থৈ ধুনীয়াকৈ ওপৰত ফুল চুল আছে এটা ফোন আছে তাৰ ওপৰত ফোনটো দেখি মানে মই একদম খিৰাইছে বোলো আজি আজি আৰু ৰক্ষান আজি ফোন কৰিমেই মই একদম কোনো কথাই নাই আজি ফোন কৰিম এই বুলি মানে মোৰ মানে মানি বেগত মোৰ ফোনৰ নাম্বাৰ আছেই এতিয়াও মনত আছে 0361 244 341 এনেকুৱা এটা নাম্বাৰ আছিলে এতিয়াও মনত আছে 27 বছৰ নাম্বাৰ দেই কাৰণ মনত ৰখাই থাকোঁ সেইটো ফোন কৰিব লাগিব মই তাৰমানে বিৰাট জনা দেখুৱাই 3জনীমান ছোৱালী চবে নমস্কাৰ দিলে চাহ বনাবলৈ যাব আৰু বোলে 1 মিনিট ভণ্টি একদম বিৰাট মই জানো আৰু এই এনে মই ফোন কৰিম দেই এটা তেওঁ মানে মই যিটো সুৰ দিছোঁ কৈছে এক্সপাৰ্ট মানুহ কৈছে ঠিক আছে দাদা কৰিব ওলাই গ'ল তাৰপিছত আচল মোৰ গ'ল মই এতিয়া ফোনটো কেনেকৈ কৰে উঠি গৈ এতিয়া মানে চুইচটো চাইছোঁ এটা চুইচ লাগিব না ফোনৰ কাৰণে অন কৰিব লাগিব চুইচ হ'ব ফোনটো চুইচ হ'ব ভাবি যাওঁ এনেকৈ দি দিলোঁ এটা ফ্ৰিজটো ঠাণ্ডা দিন আছিল কিবা কপিবলৈ লাগিলে কিবা অদ্ভুত ধৰণৰ কপনি দিলে মোৰ কি হ'ল ঘটনাটো বস্তু বেয়া আছিল নেকি সম্ভৱ গোটেই মানুহখিনি আহিছে ছোৱালী 3জনমান দৌৰি আহিছে কৈছে সেই দাদা কি হ'ল বোলে নাই এনেই হেৰি ফোনৰ চুইচটো কোনটো একদম মানে বেলেগ জন কৈছিল দাদা ফোনৰ চুইচ নালাগে নহয় তাৰপৰা বিশ্বাস কৰ সেই 9:30 পৰা 1:30 বজাত ভাত হৈছে মই লাজত থাকিব পৰা নাই আৰু মই বিস্ময়খন সেইখনেই গোটেই এনেকৈ থাকোঁ মানুহ আহিলে বিস্ময়খন পঢ়াই নিচিনা কৰোঁ নহ'লে থওঁ আৰু মোৰ জীৱনত তাৰমানে অভিজ্ঞতা যে যিকোনো বস্তুৰ ওপৰত যেতিয়া সাম্যক জ্ঞান কোনো নাথাকে সেইটো কামত আগবাঢ়িব নাপায় তাৰ জ্বলন্ত প্ৰমাণ মই আৰু সেই ফোনটো এই আহিয়ে গ'ল যে ইয়াত আপোনাৰ তাতহে আছিলে সদায় তাত থাকিম নেকি আজি ইয়াত বহিম ইয়াত ন মৃদুলদা আহিছে ইয়াত ইয়াত হয় নমস্কাৰ ৰ'ব 1 মিনিট আপোনাৰ শুভ নামটো মোৰ নামটো হয় ঐক্য শান্তি শান্তি প্ৰগতি উপাধিটো শান্তি প্ৰগতি আচ্ছা শ্ৰী ঐক্য শান্তি প্ৰগতি গোটেই গাই খজুৱতী মোচন কৰক জালিম লোচন ঘঁহক আচ্ছা খৰ খজুৱতীৰ একমাত্ৰ ঔষধ জালিম লোচনৰ একমাত্ৰ ভায়েক সঞ্জীৱ লোচন তামুলী ৰাৱণে সীতাক কিয় হৰণ কৰিছিল ৰাৱণে সীতাক হৰণ কৰিছিল মানে আমি জানো আমি নকওঁ এইকাৰণে নকওঁ কাৰণ ইয়াতে অনুষ্ঠানটোলৈ আপুনি আহিছে আমিও আহিছোঁ কিবা শুনাৰ বা শিকাৰ কাৰণে আমি কিন্তু নকওঁ আমি জানো কিন্তু কৈছে আমি জানো আপুনি কওকচোন ময়ো জানো মই জানো কাৰণে আপোনাক সুধিব মইতো কৈছোৱে যে আমাৰ গাঁৱত যদি আপেল গছ হ'লহেঁতেন নহয় মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰি ময়ো দেখুৱাই দিলোহেঁতেন আপেল নাই হয় ৰাৱণে সীতাক এইকাৰণে হৰণ কৰিছিল যে তেওঁ পূৰণ জনা নাছিলে আৰু ৰাৱণে যে সীতাক হৰণ কৰিলে স্থলৰ পথেৰে নগৈ বায়ু পথেৰে কেলে গ'ল কিনে কথা সোধে স্থলৰ পথে কিয় কওক অসম্ভৱ আছে আচ্ছা মৃদুলদা মই ক'লো নহয় মোৰ সময় খুব কম বহুত কথা পাতিবলৈ আছিলে যাবগৈ লাগিব তথাপিতো মই আপুনি যিহেতু অসমৰ এজন বিশিষ্ট অভিনেতা কয় মানুহ মই সেৱা এটা কৰি লওঁ কৃষ্ণ বোলে অপৰাধ বিনাশন তজনা প্ৰফুল্লখন অনুগতি নাহিকে মৰণ সেই অপৰাধ ক্ষমা কৰি তুমি দয়া আহিল হৰি মোক ৰক্ষা কৰা প্ৰভু মোক ৰক্ষা কৰা মোক হয় বোলে দেখিব লাগিছিল ভীষ্মক দেখিলোঁ কৃষ্ণক হে কৃষ্ণ স্বামী তোমাৰে ল'ৰা ছোৱালী আমি নকৰিলে ঘেণ্টাও নকাটিবি যাবলৈ ওলাইছোঁ বেয়া নাই আপোনাক যাবৰ সময়ত মই এটা আসন শিকাই থৈ যাওঁ এই আসনটো কৰিলে আপোনালোকৰ দৰে অভিনেতাবিলাকে বছৰ ধৰি একদম মানে জীৱিত মানে কি বুলি ক'ম মানে ভাষাটো মোৰ মুখলৈ মুহূৰ্তত অহা নাই মোৰ কিবা এটা হৈ থাকিব আৰু গতিকে আসনটো আপোনাক শিকাই থৈ যাওঁ আসনটো মই কৈ দিম আপোনাক আৰু আপুনি সদায় ঘৰত এনেধৰণে প্ৰেক্টিচ কৰিলে আপুনি সদায় মানুহটো সুস্থ হৈ থাকিব মই সদায় কৰোঁ সদায় কৰোঁ আৰু মোৰ সেইটো কাৰণে আসনটো কৰোঁ কাৰণে মোৰ জনমূৰি আই আজিলৈকে ভাল জনমূৰি আই আসনৰ কাৰণে কৰে না জনমূৰি আই সেইকাৰণে আসনটো অকল স্বাস্থ্য নহয় জনমূৰিও ভাল হয় জনমূৰি আইও ভাল জনমূৰি নাই চাওক আমি খুব আৰ্থিক হৈ চব সংকটত ভুগি আছোঁ এই যে আসন গ'লে যে জনমূৰি আই কিবা এটা ভাল হয় এটা আমাৰ বৰ প্ৰয়োজনীয় প্লিজ আপুনি কওক না এই কথাটো হ'ল কি ৰাতিপুৱা শুই উঠি আপুনি বৌ মুখখন এবাৰ চাই আহিব আসনৰ কথা নহয়
বৌ মুখাখন নেকি নামটো মোৰ মুখখন এবাৰ চাই আহিব আচ্ছা ওকে ওকে ৱাইফটো মানে উইদাউট ইনফৰমেশ্যন ফাইটিং এভৰি টাইম যে গতিকে আপোনাক আহোঁতে খেলি মেলি কৰিব পাৰেতো যে তুমি আসন কৰিবলৈ গৈছা ড্ৰেছটো চেঞ্জ হৈ যায় নহয় মহিলাৰ কথাটো সেইটো কথা আচলতে এই আপুনি ৰাতিপুৱা শুই উঠি একদম চোতাললৈ ওলাব ওলাই পেলাই প্ৰথম এনেকৈ উশাহটো এনেকৈ টানিব টানি পেলাই এটা হাত এনেকৈ ওপৰলৈ কৰি দিব আকৌ উশাহটো টানি এটা হাত ওপৰলৈ কৰি দিব আকৌ এটা উশাহটো টানি এনেকৈ ভৰিটো ওপৰলৈ কৰি দিব আকৌ ভৰিটো ওপৰ কৰাৰ পিছত এইটো ভৰি উশাহটো টানি ভৰিটো ওপৰলৈ কৰিলে এনেকৈ আপুনি ঠেকেচা খাই মাটিত পৰি যাব ইয়াৰ নাম হ'ল ঠেকচাখন সুন্দৰ আপুনি ৰাতিপুৱা গধূলি 3বাৰ ঠেকচাখন কৰিব আপোনাৰ স্বাস্থ্য সদায় সুন্দৰ থাকিব আৰু মৃদুল ভূঞা অসমৰ এজন জনপ্ৰিয় ব্যক্তি আমি খুব শ্ৰদ্ধা কৰোঁ পুনৰবাৰ সেৱা কৰিছোঁ মই সঞ্জীৱ লোকচনে বিদায় মাগোঁ আপুনি সদায় সুস্থ হৈ থাকক যিহেতু আমাৰ মাজত আছে আজীৱন যৌৱনা চিৰ যৌৱনা মৃদুল ভূঞাদেৱ আৰু মৃদুল ভূঞাদেৱ আছেই আৰু প্ৰশ্ন উত্তৰ শিতানে মৃদুল ভূঞা নহয় শ্ৰী শ্ৰী মৃদুল ভূঞাদেৱ শ্ৰী শ্ৰী শ্ৰীল শ্ৰীযুক্ত মৃদুল ভূঞাদেৱ শ্ৰী ভূঞা শ্ৰী ভূঞাটো লগাই দিব লাগিব শ্ৰী ভূঞাৰ মৃদুল ভূঞা শ্ৰী ভূঞাৰ মৃদুল ভূঞা যি কি ধৰক বহুত মানে আচলতে গহীন গপচ জটিল প্ৰশ্ন কেইটামান আমালৈ আমাৰ পৰিচালক মহোদয়ে বিশেষকৈ আপোনাৰ কাৰণে আমাৰ প্ৰস্তুত কৰি উলিয়াইছে কিন্তু এই প্ৰশ্ন উত্তৰ শিতানত কিছুমান নীতি নিয়ম আছে নীতি নিয়মটো এনেকুৱা ধৰণৰ যদি আপুনি উত্তৰটো জানে তেতিয়াহ'লে 5 ছেকেণ্ডৰ ভিতৰত ইয়াত এনেকৈ মাৰি দিব লাগিব তেতিয়া আপুনি নাজানিলে পাছ কৰি দিব পাৰে আপুনি সৰুৰ পৰা দেখিছে কিমান টেলেণ্টেড ল'ৰা মই ইয়াত লিখা থকাৰ কাৰণে ময়ো পাৰি যাম যিয়ে নহওক আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্ন হৈছে এনেকুৱা এটা বস্তুৰ নাম ক'ব লাগে যোনটো বস্তু ঠাণ্ডা হৈ থাকিলে ক'লা আৰু গৰম হৈ থাকিলে ৰঙা হৈ থাকে বা লাল হৈ থাকে আকৌ এবাৰ কৈ দিছোঁ এনেকুৱা এটা বস্তুৰ নাম ক'ব লাগে যোনটো ঠাণ্ডা হৈ থাকিলে ক'লা আৰু গৰম হৈ থাকিলে লাল মানে ৰঙা হৈ যায় প্ৰথমটো প্ৰশ্নই জানে যেন পাইছোঁ কওকচোন বাৰু তথাপিতো তাৰমানে একো নোকোৱাকৈ কিবা এটা কৈ মৰো বুলি ভাবিছোঁ লোহাৰ ৰদ সেইটো এটা শুদ্ধ হয় কাৰণ ঠাণ্ডা হৈ থাকিলে ক'লা হৈ থাকে গৰম হৈ গ'লে ৰঙা হয় সেইটো অকণমান নহয় সেইটো শুদ্ধ লগতে কয়লাটোও আছে মানে কয়লাটো অকণমান মানে আচল শুদ্ধ উত্তৰত আছে যি কি নহওক এইটো এটা শুদ্ধ উত্তৰ বুলি আমি ধৰি লৈছোঁ বিবেচিত হৈছে আৰু ইয়াৰ বাবে উপহাৰ থাকিব সেইটো যাব সময়ত আমাৰ পৰিচালক মহোদয়ে আপোনাৰ হাতত দিব নিশ্চয় যি কি নহওক আমি দ্বিতীয়টো প্ৰশ্নলৈ যাবলৈ ওলাইছোঁ দ্বিতীয় প্ৰশ্নটো হৈছে ক'ৰবাত পেপাৰ লিক হৈছে নেকি নাই আজিকালি বহুত লিক হয় নহয় ঘপককৈ এনচাৰ মানে মই প্ৰশ্নটোৱে সোধা নাই ইফালে এনচাৰৰ কাৰণে হাত আহিয়ে গৈছে যি কয় তাকে জানো যি কি নহওক দ্বিতীয় প্ৰশ্নটো পৃথিৱীত এনেকুৱা কোনটো খোৱা বস্তু আছে যোনটো বস্তু কোনোদিন বেয়া নহয় এনেকুৱা এটা খোৱা বস্তু এতিয়া প্ৰশ্নটোতো বাৰু গম পালেই মইহে ভাবিছোঁ দেই খোৱা বস্তুটো আৰু গোটেই ছিষ্টেমটোৰ মাজত কম কিন্তু মই এইটো এটা অকণমান প্ৰশ্নটোতে গণ্ডগোল হৈ যাবগৈ পাৰে মই গোটেই খোৱাৰ ছিষ্টেমটো খোৱা বস্তু ছিষ্টেমৰ মাজত কম দাঁত নাই দাঁতটো আপোনাৰ মানে বেয়া হৈ যাব পাৰে এইটো ভুল হৈছে মৌজোলটো মানে থৈ দিলে বেয়া নহয় বোলে গতিকে এইটো মৌজোলটোহে শুদ্ধ উত্তৰ হয় নেকি মই আকৌ ভাবিলোঁ কি খোৱা ছিষ্টেমটোৰ মাজলৈ যাওঁ ছিষ্টেমটো দাঁতকেইটা তাৰমানে সেইটোও হয় কিন্তু আচলতে মানি লৈছোঁ হয় মৌজোলটো আমাৰ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ ভুল ইতিমধ্যে বিবেচিত হৈছে আমি তৃতীয়টো প্ৰশ্নৰ ফালে যাওঁ এজন মানুহে 33 দিনলৈ টোপনি নমৰাকৈ কেনেকৈ থাকে এজন মানুহে 33 দিনলৈ টোপনি নমৰাকৈ কেনেকৈ থাকে এনে আপোনালোকেতো নমাহ মানে টোপনি
এজন মানুহে 33 দিনলৈ কেনেকৈ টোপনি নমৰাকৈ থাকে বহুত দিয়ক এইটোও জানে যেন পাইছোঁ হ'ব তেতিয়াহ'লে দিয়কচোন বাৰু তেতিয়া আমি উত্তৰটো জানি লওঁ একোতো দিগদাৰ নাই লোকচান নহয় এজন মানুহে 33 দিনলৈ কেনেকৈ নোখোৱাকৈ থাকিব পাৰে নোখোৱাকৈ নে টোপনি নমৰাকৈ টোপনি নমৰাকৈ থাকিলে সাৰ পাই থাকিব লাগিব সেইটো তেনেকুৱা নেকি নহয় দিনতহে কথাটো কৈছে মানে আচলতে দিনত টোপনি মৰানো কি দৰকাৰ ৰাতি শুলেই হ'ল 33টা দিন টোপনি নামাৰে দিনটো উত্তৰটো আচলতে সেইটোৱে ঠিকে আছে 33টা দিন ঠিকে আছে মানি লৈছোঁ হয় এইয়া দেখিছে নহয় কিমান আচলতে জটিল প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে নহয় এতিয়া শেষৰটো প্ৰশ্নলৈ আহিছোঁ শেষৰটো প্ৰশ্ন মানে এনেকুৱা ধৰণৰ এনেকুৱা কি বস্তু ওপৰৰ ফালে যায় তলৰ ফালে আহে কিন্তু নিজৰ জেগাতে থাকে বহুত টেনশ্যন হৈ গৈছে নিমিলা টেনশ্যনটো অলপ হৈছেই সন্মানৰ কথা আহি গ'লতো এটা বস্তু ওপৰলৈও যায় মানে ওপৰলৈও যাব পাৰি তললৈও আহিব পাৰে কিন্তু জেগাতে থাকে মই ক্লু দি দিছোঁ মাৰি দিওঁ এটা বস্তু ওপৰলৈ এনেকৈ যাব পাৰে তললৈ আহিব পাৰে কিন্তু একেঠাইতে থাকে পেটটো উশাহটো লওঁতে পেটটো ওপৰলৈ যায় এই তললৈ যায় কিন্তু পেটৰ জেগাতে থাকে মই যোৱা কথাটো কৈছোঁ যোৱা মানে এনেকুৱা কি বস্তু ওপৰৰ ফালে যায় তলৰ ফালে আহে কিন্তু নিজৰ জেগাতে থাকে যিকি নহওক মই উত্তৰটো দি দিছোঁ এইটো হোৱা নাই ন নাই হোৱা মানে খটখটি মানে আমাৰ চিৰিডালৰ কথাটো মই বেছি ওপৰত চিন্তা কৰা মানুহ মই মানে পঞ্চইন্দ্ৰলৈ গৈছোঁ ভাবি নিজৰ দেহৰ ওপৰত ভাবিছোঁ এনেকুৱা হ'ব পাৰে নেকি কাৰণ মই উশাহটো ল'লে পেটটো অলপ ডাঙৰ হৈ যায় এতিয়া যদি মই যুক্তি সহকাৰে ধৰোঁ মোক কিন্তু মিছা বুলি ক'ব নোৱাৰে নাই সেইটো শুদ্ধ আমি উশাহটো লওঁতে পেটটো ওপৰলৈ যায় আৰু এবাৰ তললৈ বহি আহে কিন্তু পেটৰ জেগাত থাকে পেটৰ জেগাত থাকে সেইটো তাৰমানে আমাৰো মাথাটো ইমান নহয় কৈছোঁ আৰু যি কি নহওক আজি আমাৰ প্ৰশ্ন উত্তৰ শিতানত আমাৰ মৃদুল ভূঞা ডাঙৰীয়াই 3টা ভুল কৰিছোঁ 3টা উত্তৰ ভুল কৰিলে এটাৰ ভিতৰত 3টা ভুল এটা ভুল শুদ্ধ কিন্তু অতি সোনকালে অতি মানে ফাষ্টেষ্ট উত্তৰ দিছে সেইটো কাৰণে ধন্যবাদ জনাইছোঁ উপহাৰটোত আছেই যি কি নহওক দৰ্শক মণ্ডলী জলিউড কমেডি ষ্টপৰ প্ৰশ্ন উত্তৰ শিতান আজি ইয়াতে সমাপ্ত কৰিছোঁ আৰু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ মৃদুলদাৰ লগত আচলতে পাতিবলগীয়া ঢেৰ কথাই আছিলে তথাপিতো আচলতে সেই হিন্দী কথাটোও পাতিবলগীয়া আছিলে কিন্তু মোৰ বিয়া ঘৰৰ কাহিনী এটা অকণমান শুনিছোঁ যেতিয়া মৃদুল ভূঞাক চাবলৈ মানুহ সকলো দৌৰা ঢাপৰা লাগি পেলাই যেতিয়া মই মৃদুল বুলি গম পাইছে মানুহে সেই সময়তে মই এখন বিয়া খাব গৈছোঁ কলাবাৰী সেই মাজুকুচি বুলি এখন জেগাত আমাৰ এজনী বাইদেউ আছে তাতে দুটা ঘটনা মোৰ জীৱনত হৈছে তাতে এটা ঘটনা মই যেতিয়া গৈ পাইছোঁ 9:30মান বজাত গৈ পাইছোঁ তেতিয়া মানে পুৰা টমে তাৰমানে আগতে আমাৰ গাঁৱত কি হয় গাঁৱৰ ল'ৰা ছোৱালীবিলাক একেলগে তাৰমানে কুঁৱা পাৰে হওক বা এনেকুৱা পিছফালৰ জেগা এটা ঢেঁকী পাৰে হওক খুব ৰুটিবিলাক বনায় তেতিয়া কাৰিকৰ চাৰিকৰ নেমাতে গাঁৱৰ ৰাইজে বনায় গাঁৱৰ ৰাইজে বনাই আছে মই তাৰমানে ৰভা তলত বহিছোঁ বাইদেউ কৈছে পানী গিলাচ খাই ল'বলৈ হ'ব দে খাম অলপ শুনিছোঁ তাৰমানে কোনোবা জুমি চাইছে মৃদুল ভূঞা আহিছে এনেকুৱা শুনিছোঁ যে মৃদুল ভূঞা আহিছে বুলি কওঁতে মই মানে অলপ বেলেগ এটা বোলো মোৰ মানে অলপ মানে হেৰি আহিছে নেকি তাৰপিছতে মানুহ নাইকিয়া হ'ল দুই এটা চালে আপোনাৰ নাই দেখাব লাগিব মোক এতিয়া মানে পিছফাল পাওঁ বুজিছে নাই পিছফালে গৈছোঁ পিছফালে দেখিছোঁ একদম ডলাত একদম মানে 12-15টা ল'ৰা ছোৱালীয়ে মানে পূৰা ৰুটি বেলিছে দলিয়াই দিছে ভাজিছে চব্জি বনাইছে মই সিহঁতৰ ওচৰত গৈ সিহঁতে ৰৈ দিছে তাৰমানে মৃদুলা মই মানে এনেকুৱা দেখুৱাইছোঁ যে মই দেখাবলৈ অহা নাই মই এনেই সেইপিনে যাম আৰু অকণমান থকা মন গৈ মানে কুঁৱাৰ পৰা মুখনে নহওঁ বুলি কুঁৱাৰ পৰা তেনেকৈ মানে সেই এনেকুৱা যে ঢেঁকীডাল কুঁৱা ঢেঁকীডাল
মই বোলো আৰু অকণমান থাকোঁ আৰু মানে চাইছে যে চাওক আৰু মানে গ্লেমাৰ বাঢ়িলে বাঢ়ক আৰু তাৰপিছত এই ঢেঁকীডাল মই এনেকৈ মাৰি দিলোঁ কুঁৱাৰ মোৰ দুৰ্ভাগ্য কি জানে এই যে ঢেঁকী পিছফালে এটা গধুৰ বস্তু লগাই থয় বিয়া দিনাখন মানে তলতে সেইডাল নাই জোখতকৈ জোৰত ইটা থকা এটা ভাপ লৈ মাৰি দিলোঁ সেইডাল আহি মূৰত মাৰি সিহঁত আকৌ ধৰাকৈ হৈ গ'ল নাই যিখিনি আগত মই মানে মোক দেখাবলৈ গৈছিলোঁ যে মই মৃদুল ভূঞা মানে চাইছোঁ চা সেইখিনি আগতে কুঁৱাৰ সেইডাল লাগি পেলাই সেইসোপা আগতে ধমকৈ এইবোৰ মই একো দেখা নাই বিশ্বাসৰ লাজত মই ক'ব নোৱাৰোঁ মোৰ জ্ঞান আছে কিন্তু মই অজ্ঞান হৈ গৈছোঁ তাৰমানে মই তাত জ্ঞান ঘূৰাই আনিব বিচৰা নাই তাৰমানে তাৰপিছতে সেই কোনোবা আটা হাতেৰে কোনোবা চব্জি হাতে উঠাই আহি মূৰত পানী দি মোৰ আকৌ চুলি তিতিলে বিৰাট লাজ লাগে দেখিবলৈ বেয়া হৈ পেলাই মানুহবিলাক সিহঁতে মূৰে চুৰে বাল্টিয়ে পানী ঢালি দাঙি নি বিচনাত থৈ দিছে আৰু মোক জ্ঞান ঘূৰি নহা নিচিনাকৈ প্ৰায় আধা ঘণ্টা মনে মনে শুই আছো মানে ইচ্ছা কৰি জ্ঞান অহা নাই আৰু এইবিলাক কথা ওলালে কেতিয়াও শেষ নহয় তথাপিতো যি কি নহওক মৃদুল দা যিহেতু জলিউড কমেডি ষ্টপত আছেই আৰু ইমান দেৰি আমি কথা পাতিছোঁ ইমান ধুনীয়া ধুনীয়া কথা ওলাইছে চাহ একাপটো লাগেই আচলতে দেৰি হৈছে চাহ তাহ নিদিয়ে নেকি ঘৰতে দিয়ে আগতে নমস্কাৰ হয় 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 মৃদুল দা যাক মানে সৰুৰ পৰা আমি জানো দেই একদম বিৰাট ভাল এক্টৰ যাক লগ পাবলৈ সদায় বিৰাট ইচ্ছা মানে আপোনাৰ মোতকৈ চাগে আপোনাৰ বয়সটো সৰু কম হ'ব নহয় মোক সৰুৰ পৰা পাইছে যেতিয়া মানে আপুনি থিয়েটাৰত থকা যিমান বছৰ হ'ল মোৰ চাগে জন্ম হয় সিমান বছৰ হৈছে বাৰু যি কি নহওক এতিয়া মই প্ৰথমতে কথা আপোনাৰ জন্ম নগাঁৱত ন নহয় কি কয় আপোনাৰ জন্ম নগাঁৱত ইমান ভাল এক্টৰ আপোনাৰ জন্ম নগাঁৱত নহয় শংকৰদেৱ গুণ মহন্তৰ পৰা আদি কৰি উজ্জ্বল বৰালৈকে ইমান ভাল এক্টৰ জন্ম নগাঁৱত অথচ আপোনাৰ জন্ম নগাঁৱত ভগৱানে এই নাইনটি কিয় কৰিব লাগে মৃদুল দাৰ লগত হ'লেও চাগে আপোনাৰ শহুৰৰ ঘৰখন নগাঁৱত দিছে হয়নে আমাৰ অঞ্চুমান দাওতো নগাঁৱৰ নহ'লেও একো নাই আমাৰ মানে নগাঁৱৰ মানুহখিনি চবকে আপোন কৰি লোৱাৰ স্বভাৱ এটা আছে সেইকাৰণে নগাঁৱত বাংলাদেশী বেছি আৰু যি নহওক এতিয়া মৃদুল দাক ইমান ওচৰৰ পৰা পাইছোঁ যেতিয়া মানে মোৰ মানে একো নাই একেবাৰে ক্ল'জ হৈ যাম কিন্তু কথাটো হ'ল আপোনাৰ লগত মানে মোৰ এক্টিং কৰাৰ বিৰাট ইচ্ছা সৰুৰ পৰা দেই ভ্ৰাম্যমানত যাবলৈ পোৱা নাই সেইটো বেলেগ কথা দুৰ্ভাগ্য কিন্তু আপোনাক ইমান ওচৰৰ পৰা পাইছোঁ যেতিয়া এটা এক্টিং কৰি দিওঁ দুইটা বেয়া পাব নেকি আপুনি নহয় মানে আপুনি ইমান ডাঙৰ এক্টৰ মোৰ লগত পালে বেয়াও পাব পাৰে ন সেইকাৰণে সুধি লৈছোঁ 7 মাহমান নাটক কৰা নাই নাটক কৰা আৰু নাটক চোৱাৰ ভোকাটো হৈ আছোঁ ঠিক আছে তেতিয়াহ'লে এতিয়া স্ক্ৰিপ্টটো তেনেকুৱা নাই বাৰু দেই স্ক্ৰিপ্ট নাই মই আপোনাক এনেই মুখেৰে কৈ দিওঁ স্ক্ৰিপ্টটো হ'ব আপোনাৰ আপুনি ষ্টুডেণ্ট মই হ'লোঁ টিচাৰ ঠিকে আছে টিচাৰ সৰু যদিও একো নাই এইটো নাটকত চলি যায় হয়নে আপুনি ষ্টুডেণ্ট আপোনাৰ মেইন ডাইলগটো হ'ব শিক্ষকে গালি চালি পাৰিটো কাণত ধৰে ল'ৰা ছোৱালীক আপুনি মানে কাণত ধৰি থাকে তাৰপিছত লাষ্টত আপুনি মানে অসহ্য লাগে কাণত ধৰি আপুনি টিচাৰক ক'ব লাগে যে হেৰি মোক কাণত ধৰি অশান্তি লাগিছে লাগিলে দুচাত দিয়ে দিয়ক কাণত নধৰাব মোক আজিৰ পৰা আপোনাৰ মেইন ডাইলগ সেইটো কিন্তু ঠিক আছে তো আমি আৰম্ভ কৰোঁ ন আচ্ছা নাই বহি থাকিলে হ'ব ষ্টুডেণ্ট বহি আছে বেঞ্চত বহি আছে টিচাৰ ওচৰলৈ গৈছে আচ্ছা মৃদুল তই কচোন 1-2-12 কেতিয়া হয় 1-2-12 কেতিয়া হয় 1-2-12টো এনেইতো 1 আৰু 2 লগত থাকিলে 12 হয় আৰু চাগে 1-2-12 ৰেঙনিত এখন চিৰিয়েল আহিব নেকি 2 তাৰিখমানৰ পৰা হয়নে বাৰু শুনিছোঁ আহিব ছাৰ উত্তৰ ঠিকে দিছোঁ না একদম বঢ়িয়া ৰেঙনিত আহিব 2 তাৰিখ পৰা তোৰ ছাৰো তাত থাকিব গতিকে চাবি কৈছোঁ আৰু তোৰ এটা এডভাৰটাইজমেণ্ট তাৰপিছত নেক্সট কুৱেশ্যনটো মই তোক সোধোঁ তই কচোন বাঘে কি খায় আজি এমাহমানৰ পিছৰ পৰা নে আগৰ আৰু এমাহমানৰ পিছত কি খায় এমাহমানৰ আগত কি খায় সেইটো ক'লেও হ'ল আগতেতো আমি ভাবিছিলোঁ মাংস চাংস খায় কিন্তু ছাৰ এতিয়া মই চিৰিয়াখানালৈ যোৱা নাই ভয়ো লাগে একবাৰে মাংস চাংস খাবলৈ পোৱা নাই মানুহ খাব পাৰে তো সেইকাৰণে যোৱা নাই সিদিনা মেৰিগ'ল্ড বিস্কুট খাইছে বোলে ছাৰ শুদ্ধ উত্তৰ নাই হোৱা নাই তোৰ উত্তৰ বোলে তই একেবাৰে নপঢ় তই মই এই কাণত ধৰচোন একদম কাণত ধৰ হয় ছাৰ কাণত ধৰিবলৈ কৈছোঁ কাণত ধৰ তোৰ কাণত ধৰ মোৰ নহয় কাণত ধৰ মই নিজৰ কাণত কম ধৰ বাৰু ঠিক আছে কাণত ধৰ কাণত ধৰ আজিৰ পৰা মুঠতে তই ভালকৈ পঢ়িব লাগিব হয় হয় ঠিকে আছেনে হয় ছাৰ 500 টকা দে
দে দে দে কথা নাই দে ছাৰ হাতটো এৰো নেকি দিবলগীয়া হ'লেতো দিয়ে দিব এৰে কি কয় কৈ থাকক পাছতো পালো যেতিয়া হ'ব আপুনি কিবা ভিতৰত কিবা কথা বতৰা হৈ আহিছিলে নহয় নহয় মই আচল কথাটো কৈ আহিছোঁ বেয়া নাপাব মানে ভিতৰত কি মই কথা পাতি আছিলোঁ যে আজি আমাৰ গেষ্ট মৃদুল দা আহিব মৃদুল ইটো একদম ধুনীয়া লাগিছে মৃদুল হৈ আহিব মই ইমান ভাল পাওঁ বোলো সৰু এক্সাইটেড নহ'ব সেইবিলাক মানুহে মোৰ আগত কাণত দৌৰি থাকে টেলেণ্টেড ঠিকে আছে আচ্ছা মৃদুল দা চেনি খাই নহয় চেনি খাই নহয় মই খাওঁ চেনি খাব পৰা হৈ বিয়া পাতিলে এতিয়াও চেনি খায় দেখিছা দেখিছা বিয়া পাতিছে অথচ এতিয়াও চেনি খাবলৈ এৰা নাই মানুহটো সাংঘাতিক যা চাহ দে দে গিলাচটো থেংক ইউ খাওঁ দিয়া খাম খাম না খাওঁ খাম না খাওঁ খাম মেৰি গ'ল ন মেৰি গ'ল খাওঁ বা মানি গৈছে বুজিছে ছাৰ ভ্ৰাম্য মানুহৰ ইমান এক্টৰ এজনে ইমান ধুনীয়া এক্টিং কৰিব বুলি মই জানোৱেই মানে বিনা চাহত ইমান ধুনীয়া এক্টিং কৰি ফালি দিছে নহয় বঢ়িয়া লাগিছে কিন্তু ছাৰ ইয়াত চাহ নাই নেকি নাই নহয় গমেই পোৱা নাই কেনেকুৱা এক্টৰ এক্টিঙত মজগুল হয় আচলতে আপুনি ভাল এক্টৰ নহয় মই আচলতে ভাল ডাইৰেক্টৰ আপোনাক যিটো মতে দিলোঁ আপুনি গমেই পোৱা নাই আমি সৰুৰ পৰা এটা কথা শিকি আহিছিলোঁ যে শিক্ষকসকলে কেতিয়াও ছাত্ৰক বেয়া কথা নকয় ভাল কথা কয় যিটো শুদ্ধ কথা কয় একদম চাহ খাব দিলে মই আচলতে গিলাচলৈ চোৱাই নাই বাইদেউ ছাৰে কৈছে ডাইৰেক্টৰ একো নাই আচলতে কি জানা মৃদুল দাই চাগে চাহ ঘৰত খাই আহিছে মানে ঘৰত গৈ নি আছে ধুনীয়াকে চাহ তাহ বনাই খুৱাইছেতো বিয়া পতা এটা মজাই বেলেগ এনেকে খুৱাই খুৱাই পঠাই হয় অকল মজাই নাই জ্বালাও আছে কিহৰ জ্বালা কালি ঘৈণীজনী মই উলিয়াই লৈ গ'লো তাই চকুত পোক এটা পৰি গ'ল নহয় নগদ 500 টকা ভৰিছো একে সাধাৰণ কথা বিয়া পাতিছ চকুত পোক এটা পৰি 500 ভৰিছ মই বিয়া পতা নাই কিন্তু কালি মোৰ গাৰ্লফ্ৰেণ্ডৰ চকুত শাৰী এখন পৰি গৈছে মই নগদ 5000 ভৰিছো মৃদুল দা এইটো বিয়া নাপাতৰে এই অৱস্থা মোৰ দেই মোৰ যে এনেকুৱা মৰম নহয় বহুত মৰম আছে আমি দুয়োটাই যে এতিয়া একেখন কাঁহীতে ভাত খাওঁ সেইটো মৰম বুলি নকয় কি বুলি কয় সেইটো অভাৱ বুলি কয় একেখন থালিতে অভাৱ বুলি কয় মৃদুল দা মই যে দোকানলৈ ওলাই আহোঁ দোকানলৈ ওলাই অহাৰ আগত মিনিমাম 20-25টামান দিহে সেইটো ডাঙৰ মই 30-40টা খাই আহোঁ আপুনি দেখোন বিয়াই পাতা নাই মই তোৰ ঘৈণীৰ কথা কৈছোঁ কামত লাগে জলিউড কমেডি ষ্টপত মৃদুল দাই ইমান সময় দিলে কেনেকুৱা পালে কি কথাটো নাজানো আৰু সঁচাকৈ মই উপভোগ কৰিলোঁ সময়খিনি মোৰ জীৱনৰ খুব ভাল লগা সময় হৈ থাকিব এই সময়খিনি মোক ইয়ালৈ মই ভূপেন দাই সেইকাৰণে কৈছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈ মানুহৰ দাম অলপ হ'লেও বেছি আছে এই যে অলপ হ'লেও বেছি আছে তাৰ প্ৰমাণ কিন্তু তহঁতি আমাক দিছ যে আমাৰ নিচিনা নাটক কৰি ভাত খোৱা মানুহখিনিক মাতি আনি মনৰ কথা অকণমান সহায়ৰ সুবিধা দিছ এইটো কাৰণে বহুত বহুত ধন্যবাদ এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকজনৰ ওচৰত মই চিৰকৃতজ্ঞ যে আমাৰ দৰে সাধাৰণ মানুহবিলাকক সাধাৰণভাৱে জীয়াই থকাৰ কাৰণে এই মনোবলখিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ বাপৰে বাপ ইমান ডাঙৰ ডাঙৰ কথা ইমান পুটুককৈ কৈ থৈ দিছে যি কি নহওক ধন্যবাদ জনাইছোঁ মৃদুল দাক ইমানখিনি সময় দিয়াৰ কাৰণে আমাক জলিউড কমেডি ষ্টপত আজিলৈ ইমানেই অহা সপ্তাহত পুনৰ লগ পাম চাই থাকিব প্ৰাগ নিউজ